নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদতো ময়ো একদম সুন্দৰকৈ আছো মাক লৈ আহিছিলো ডক্টৰ তালে ধুনিয়াকৈ দেখালো কিন্তু ভিতৰত মানে হেৰি কৰিবলৈ বহুত অসুবিধা আৰু ভিডিঅ' কৰা নাই আৰু আপোনালোকে গম পাইছে ৰেনেছাৰ ফ্ৰণ্টতে হয় প্ৰণৱ শইকীয়া ছাৰক দেখালো বহুত ভাল লাগিলে ছাৰৰ লগত মানে কথা পাতি বহুত ভাল বিশেষকৈ ছাৰে ইমান ধুনিয়াকৈ বুজাই দিছে আৰু মাৰ যেহেতুকে পেৰালাইচিছ হৈছিলে আগতে এয়া সকলোখিনি কাগজ পাতি লৈ আহিলো ছাৰক দেখালো আৰু বেলেগ অসুবিধা একো নাই মই আপোনালোকক যে কৈছিলোঁ মায়ে খাব নোৱাৰে আৰু মেইন কথাটো হৈছে মাৰ এই দুইডাল নাৰ্ভ মানে বহুত ব্লক আছে মাহঁতে সেইটো ঔষধ মানে বন্ধ কৰি থৈছিলে এতিয়া ছাৰে সেইটো মেডিচিন খাবলৈ দিছে বাকী ভোক লগা আৰু সকলোখিনি এক্সাম কৰিলোঁ বহুত ভাল ৰিজাল্ট আহিছে বহুত ভাল তথাপিতো মানে আপোনালোকক জনাইছোঁ আৰু কৈ থাকোঁ যেতিয়া এতিয়া এয়া গাড়ীত মানে দেউতা ঔষধ আনিবলৈ গৈছে ওপৰত ফাৰ্মাচীত আছে মই মাক লাহে লাহে ধৰি পেলাই লৈ আহিলোঁ গাড়ীৰ ওচৰলৈ এতিয়া গাড়ী মাক লৈ পেলাই ৰখি আছোঁ এইখিনিতে বাকী আপোনালোকক লগ পাম আৰু এতিয়া তাৰ পৰা মা দেউতাক বাহিৰে লৈ আহিলোঁ আমাৰ ত্ৰিশুল বুলি ক'লে আপোনালোকে হয়তো বুজি পায় আমি তাতে ভাত খাওঁ মিছা মাছ দি কিন্তু মা আৰু দেউতাই লোকেল মুৰ্গী খাম বুলি ক'লে সেইকাৰণে মই মা দেউতাক ইয়াতে লোকেল মুৰ্গী মা দেউতাৰ কাৰণে দিছোঁ আৰু ভাইটি আৰু মোৰ কাৰণে মিছা মাছ দিছোঁ ধুনীয়াকৈ দেউতাক মাক ভাতকেইটা খুৱাই লওঁ লৈ পেলাই মেডিচিনখিনি যিহেতুকে খুৱাব লাগিব মা দেউতাক ভাত খুৱাই আকৌ ঘৰত থৈ আহিবগৈ লাগিব কাৰণ ঘৰখনো তেনেকৈ অকলে দেউতাই এৰিব নোৱাৰে এতিয়া মায়ে কৈছে মই ভাল পাইছোঁ মায়ে কৈ আছে আৰু বিশেষ এটা কথাৰ কাৰণেহে এনেকৈ দি দিলোঁ মই ভইচটো মানে কাষতে বহুত জোৰত ডেগ লগাই আছিল যে সেয়াই মায়ে কৈছে মূৰটোহে কিবা কিবি কৰি থাকে আৰু খাব নোৱাৰোঁ বাকী মোৰ বেমাৰ নাই নহয় কাৰণ এজন ডক্টৰে মাক বহুত বেয়াকৈ ভয় খুৱাই থৈছিলে সেইটোকে বাৰে কৈ থাকে মোক বাকী নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া আহি পেলাই ঘৰ পালোহি পাই পেলাই ঘৰত কোনোৱে নাই বাৰু মই তলা খুলি পেলাই এতিয়া পটপট আহিছোঁ আপোনালোকৰ লগত মই কথাটো শ্বেয়াৰ কৰিবলৈ মানে মানুহ কেনেকুৱা হ'ব পাৰে আপোনালোকে হয়তো প্ৰথমৰ পৰাই চাইছে আমাৰ মাৰ কথা আপোনালোকক কৈছোঁ বেছি বহল্য নকৰোঁ মাৰ কথাখিনি আপোনালোকক ক'লোঁ আৰু কোৱাৰ পাছতে মই যেতিয়া মাৰ যিখিনি মানে গুৱাহাটীৰ পৰা যেতিয়া মাক ৰিলিজ দিয়াৰ পিছত সেই মানে ডক্টৰৰ কাগজখিনি দেউতাই ভালকৈ থৈছিলে আৰু মেডিচিন খাই আছে কাৰণ মেডিচিন খাইছেনে বুলি সুধিলে খাই আছোঁ বুলিয়ে কয় গ'ল কথা গ'ল তাৰপিছত মাজতে মায়ে কি হ'ল পৰি পেলাই মানে আকৌ মাথাত মানে কষ্ট পাই পেলাই বহুতখিনি মানে চিলনি পৰিছে আৰু তেজ বহুত গ'ল দেই তেতিয়া তাৰ পিছৰ পৰা মা অকণমানে দুৰ্বল হ'বলৈ লাগিলে তাৰপিছত দুৰ্বল হৈছে আৰু খাব কাৰণে মানে খাব একেবাৰে নোৱাৰে ফল মূল খাই বুলি আপোনালোকে কৈ থাকোঁ তাৰপিছতে মাজতে কি হ'ল মা দেউতাই মানে এনেকুৱা মাৰ বহুত অসুস্থ হৈ থকাৰ কাৰণে মানে অইন কথা নাই খালি খাব নোৱাৰে তাৰপিছতে ওচৰৰ ডক্টৰ এজনৰ ওচৰলৈ গ'ল আগৰ কাগজ পাতিখিনি লৈ গ'ল আৰু নাম প্ৰকাশ নকৰোঁ মানে মই ওচৰৰ বুলি নহয় আমাৰ নগাঁৱৰে এজন ডক্টৰ দেই কথা কথিত ডক্টৰ বুলিয়ে কৈছোঁ নগাঁৱৰ এজন ডক্টৰ কোনে কেনেকৈ নাম দিলে নাজানো তাৰপিছত ডক্টৰজনৰ ওচৰলৈ আহি কাগজ পাতি চাই পেলাই মানে মাক ক'লে যে আপোনাৰ কেঞ্চাৰ হৈছে সেইকাৰণে আপুনি খাব নোৱাৰে একদম স্পষ্ট মা মুখৰ আগতে ক'লে যে মাৰ আপোনাৰ কেঞ্চাৰ হৈছে কাৰণে আপোনাৰ এনেকুৱা বেছি দিন নাথাকে আৰু তেতিয়াৰ পৰা মানে মাৰ কি হৈছে মানে একদম মানে মনটো মানে তেনেকুৱাই হৈ থাকে মই যেতিয়া যাওঁ অকণ হাঁহি ফূৰ্তি কৰি মেলি আহোঁ আৰু বা মোৰ ঘৰলৈ আনিবলৈ বিচাৰিলেও মায়ে মানে কয় এজনী মোৰ বাৰু কেঞ্চাৰ হৈছে নেকি কেঞ্চাৰ কৈ দিছোঁ আৰু আপোনালোকক কেঞ্চাৰ হৈছে নেকি তাৰপিছত বোলো কিয় কৈছে মোক এনেকৈ ডক্টৰ এজনে কেঞ্চাৰ হৈছে বুলি কৈছে তাৰপিছত মই বোলো নাই মই এজন ডক্টৰ আছে মেডিচিন ডক্টৰ মই তেওঁৰ ওচৰলৈ লৈ যাম তাৰপিছত মাক লৈ আহিলোঁ মই আনি পেলাই কি ঘটনা হ'ল আপোনালোকক দেখাই পাইছোঁ দেউতাক এৰি থৈ আহিব নোৱাৰে তাৰপিছতে যিজন ডক্টৰ ছাৰক দেখাম বুলি ভাবিছিলোঁ ছাৰ 29 তাৰিখলৈকে নবহে তাৰপিছত আজি 29 তাৰিখ আজি বহিছে ছাৰৰ ওচৰলৈ কাগজ পাতি লৈ গ'লোঁ আৰু গুৱাহাটীত যিখিনি আমি চিকিৎসা কৰিছিলোঁ সকলোখিনি কাগজ পাতি লৈ গৈছোঁ গোটেইখিনি দেখাই পেলাই মাক ইমান সুন্দৰকৈ পৰীক্ষা কৰিছে বহুত ধুনীয়াকৈ চাইছে তাৰপিছত যি কৰিব লাগে সকলোখিনি কৰিছোঁ বিশ্বাস কৰক সকলোখিনি নৰ্মেল আহিছে আৰু ধুনীয়াকৈ এতিয়া হোটেলত ভাত পানী খুৱাই একদম মুৰ্গী মাংস দি ভাত পানী খুৱাই এতিয়া ঘৰত থৈ আহিছোঁ আজিহে মাৰ মনটো শান্তি মানে মই ধুনীয়াকৈ ছাৰক ক'লোঁ ছাৰ এনেকৈ এজন ডক্টৰে এনেকৈ মাক কেঞ্চাৰ হৈছে বুলি কৈছিলে তেতিয়াৰ পৰা মায়ে মানে মানসিক বেমাৰত ভুগি পৰিছে মানে অইন নাই আৰু মই বেছিদিন নাথাকোঁ আমুক তামুক মানে অনেক ধৰণৰ কথা বোলো ছাৰ মোক কৈ থাকে তাৰপিছতে ছাৰে কৈছে এইটো বেয়া কথা কেতিয়াবা কিবা এটা তেনেকুৱা ধৰণৰ বেমাৰ ধৰা পৰিলেও আমি মানে পেচেণ্টৰ আগত নকওঁ এনেকৈ গাৰ্জেণ্টৰ আগত কওঁ কিন্তু এইটো বেয়া কৰিছে তাৰপিছতে মাক ধুনীয়াকৈ ছাৰজনে ইমান ভাল ব্যৱহাৰ নহয় প্ৰণৱ শইকীয়া
ছাৰৰ প্ৰণৱ শইকীয়া ছাৰৰ ব্যৱহাৰ বহুত ভাল আৰু মাক ইমান ধুনীয়াকৈ কৈছে যে আপোনাৰ বেলেগ বেমাৰ একো নাই, আপুনি ভোক লাগিলে খাব, মানে মা পানী নাখায়, পানী খাব দিছে, কৈছে এইকেইটা মেডিচিন খালে আপুনি ভাল হ'ব আৰু গুৱাহাটীৰ পৰা যিখিনি মেডিচিন দিছে সেইখিনি আপুনি একদম কণ্টিনিউ কৰক, আপোনাৰ ভাল হ'ব। তাৰপাছত মাক এতিয়া একদম আকৌ ভাত পানী যিহেতুকে খোৱালোঁ, আকৌ ঘৰত নমাই থৈ গোটেই মেডিচিনখিনি ধুনীয়াকৈ বুজাই কৰি মাক খুৱাই থৈ আহিছোঁ। এতিয়া আকৌ মোলৈ 3বাৰ ফোন কৰিলে, কৈছে আজি মই গাটো ভালেই পালোঁ বোলে। চাওকচোন বাৰু কেনেকুৱা ধৰণৰ কথা। আচলতে কি জানেনে, বেমাৰটো যদি হৈছে কিবা এটা, ডক্টৰে যেতিয়া তেনেকৈ ভয় খুৱাই দিব, বেছি মানসিক বেমাৰত পৰে। এনেও মা অকণমান দুৰ্বল। এতিয়া মানে মোৰো মনটো ভাল লাগিছে, মায়ে যে কৈছে মোৰ ভাল লাগিছে এতিয়া গাটো। আচলতে মেইন বেমাৰটো মাৰ কি হৈছে জানেনে, আমাৰ মাৰ এইফালে যিকেইডাল শিৰ থাকে, ডক্টৰ ছাৰে কোৱা মতে আৰু সেইকেইডাল ব্লক হৈ আছে। আৰু সেই যিখিনি মেডিচিন দিছিলে গুৱাহাটীৰ পৰা, সেইখিনি দেউতাহঁতে আধৰুৱা কৰিলে, সেইকাৰণে মানে মাৰ মাথাটো কিবা কিবি কৰি থাকে বুলি কয়। এতিয়া মানে সেই মেডিচিনখিনিকে খাব দিছে। বাকী মাৰ লেট্ৰিনটো ক্লিয়াৰ নহয়, 7 দিন 8 দিন এনেকুৱা পিছত হয় যে, সেইকাৰণে তাৰ কাৰণে মেডিচিন দিছে, গেছৰ মেডিচিন, তাৰপিছতে ভোক লগা মেডিচিন, এই গোটেইখিনি এতিয়া নি কৰি সুন্দৰকৈ মাক থলোঁ। এতিয়া একে ফোন কৰি পেলাই কৈছে মই বোলে গাটো ভালেই পালোঁ, এটা মেডিচিন খাওঁতে গাটো ভাল পালে। গতিকে ভাল লাগিছে দেই। ডক্টৰক মই কৈছোঁ কোনো পেচেণ্টৰ আগত তেনেকৈ বেমাৰটো যদি হয়ও তেনেকুৱা, কিন্তু ক'ব নালাগে, লগত যিসকল গাৰ্জেন যায় তেওঁলোকক ক'ব লাগে। আৰু সেইখিনিকে আপোনালোকক ক'লোঁ। বাকী এই বস্তুকেইটা ব্লক হৈ আছে আৰু বেলেগ বেমাৰ ভগৱানৰ কৃপাত নাই। চুগাৰো নৰ্মেল আছে, প্ৰেছাৰো নৰ্মেল আছে, আৰু ভোক লগাটো কৈছে এইটো কেতিয়াবা হয়ে বাৰু, এইটো একো চিন্তনীয় কথা নহয়। বাকী যিখিনি এক্সাম কৰিব দিছে সকলোখিনি কৰিলোঁ, সকলোখিনি ৰিপৰ্টো ল'লোঁ, সকলো ঠিকে থাকে আছে আপোনালোকৰ আশীৰ্বাদত। আজিহে মনটো ভাল লাগিছে জানেনে, বিশ্বাস কৰিব আপোনালোকে, ৰাতিপুৱা 4:30 বজাৰ পৰা মাৰ ফোনটো আৰম্ভ হৈ যায় আৰু মোলৈ, আইজনী ডক্টৰ কেতিয়া আহিব, মোৰ গাটো এনেকুৱা লাগিছে, আমুকহে তামুকহে, ৰাতিপুৱা মানে খোৱাৰ পৰা উঠাৰ সময়ৰ পৰা সেইবিলাকেই ফোন, আৰু একে ৰাতি 9টা বজালৈকে। আৰু গোটেই দিনটোত যে মায়ে কিমান ফোন কৰে। আৰু খোৱা বোৱা ময়ো তেনেকৈ খা খবৰ লৈ থাকোঁ। আৰু মোৰো ইয়াৰ পৰা যিমানেই হওক পুৰণি গুদামলৈতো দূৰ আছে ন অলপ, তথাপিতো মানে ৰাতিটো যেতিয়া ৰাতিটোৱে হাতীটো বুলি কয় যে, ৰাতি বিচনাখনলৈ যোৱাৰ সময়ত সেই ভগৱান ৰাতিটো ভালে কুশলে পাৰ কৰি বাৰ মা দেউতা যিহেতুকে অকলশৰে থাকে, সেইখিনিকে ভাবি ভাবি আজি মনটো অকণমান পাতল আছে, মানে পাতল লাগিছে, গম পাইছেনে। গতিকে এতিয়া কাপোৰ সলোৱাই নাইকিয়া, আহি পেলাই মানে আপোনালোককহে কথাটো কৈছোঁ। আপোনালোকক ক'ব লগা সেইখিনি আছিলে। বাকী আপোনালোকক লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া বাই বাই, সকলো ভালে কুশলে থাকিব, পানী সৰহকৈ খাব দেই। ডক্টৰ ছাৰে কৈছে পানী বহুত খাব লাগে। গতিকে মই খাওঁ, কিন্তু মায়ে যে নাখায়, মাক ভয় খুৱাই দিছোঁ বোলো পানী নাখালে কিন্তু লেট্ৰিন নহ'ব। গতিকে বাই বাই।